আজি হৈছে মাঘ মাহৰ 19 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ 2 তাৰিখ সোমবাৰ। আজি হৈছে কৃষ্ণা প্ৰতিপদ তিথি আৰু অশ্লেষা নক্ষত্ৰ থাকিব। আজিৰ দিনটো যিহেতু সোমবাৰ, গতিকে মহাদেৱৰ নাম লৈ আজি আমি আৰম্ভ কৰিম আমাৰ ৰাশিফল শিতান। তাৰ আগতে আপোনালোকক আজি কৈ দিছোঁ যে যিহেতু আজি চন্দ্ৰৰ প্ৰভাৱত কিছুমান ৰাশিৰ বাবে ভাল ইংগিত বহন কৰিব পাৰে, কিছুমানৰ বাবে অলপ মধ্যমীয়া ইংগিত দিব পাৰে। তথাপিও আপোনালোকে চিন্তা নকৰিব, কাৰণ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে আপোনাৰ যিবোৰ প্ৰতিকাৰ আছে সেইবোৰ পাই যাব। প্ৰতিকাৰৰ দ্বাৰা আপোনালোকে দিনটো সুখেৰে কটাবলৈ সক্ষম হ'ব, বাধা বিঘিনিবোৰ দূৰ কৰিবলৈ সক্ষম হ'ব। গতিকে কোনো ধৰণৰ চিন্তা কৰিবলগীয়া কথা নাই। গতিকে পলম নকৰি আমি ৰাশিফল শিতানলৈ যাম। ৰাশিফল শিতানৰ পৰা আপোনালোকে সকলোবোৰ ৰাশি ভালদৰে চাই মেলি আপোনালোকৰ নিজৰ প্ৰতিকাৰসমূহ চাই ল'ব, যাতে দিনটো আপোনালোকে সুন্দৰ কৰি তুলিব পাৰে আৰু দিনটো মংগলময় কৰি তুলিব পাৰে। গতিকে ৰাশিফল চক্ৰৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ গ্ৰহৰ অৱস্থান অনুসৰি আজিৰ দিনটো আপোনালোকৰ নিশ্চিত ফলদায়ক হ'ব। আজি চন্দ্ৰ আপোনাৰ ৰাশিৰ চতুৰ্থ স্থানত থকাৰ বাবে মনত কিছু অকাৰণতে উদ্বেগ বা দুশ্চিন্তা আহিব পাৰে। পাৰিবাৰিক দিশত সৰু সুৰা কথাতে মতভেদ হোৱাৰ সম্ভাৱনা আছে। গতিকে কথা বতৰাত সংযমতা বজাই ৰাখিব। মাতৃৰ স্বাস্থ্যৰ প্ৰতি সচেতন হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ দায়িত্ব যি বাঢ়িব, কামৰ হেঁচা থাকিলেও নিজৰ বুদ্ধি আৰু ধৈৰ্যৰ দ্বাৰা আপুনি পৰিস্থিতি চম্ভালি ল'ব পাৰিব। আৰ্থিক দিশত সতৰ্কতা থকাটো উচিত হ'ব আপোনাৰ, আৰু আজি অপ্ৰয়োজনীয় খৰচৰ পৰা আপুনি বিৰত থাকিব। স্বাস্থ্যৰ দিশৰ পৰা আজি বিষৰ সমস্যা, কফৰ সমস্যা আৰু গেষ্ট্ৰিকজনিত সমস্যাই আমনি কৰিব পাৰে। পানী বেছিকৈ খাব আৰু সময়মতে আহাৰ গ্ৰহণ কৰিব আৰু উচিত চিকিৎসা গ্ৰহণ কৰিব। প্ৰেমৰ ক্ষেত্ৰত দিনটো মধ্যমীয়া হ'ব। সংগীৰ সৈতে কোনো পুৰণি কথাক লৈ তৰ্ক নকৰাটোৱে আজি ভাল হ'ব। আজিৰ দিনটো আপোনালোকে অধিক শুভ কৰিবলৈ হ'লে কিছুমান প্ৰতিকাৰ কৰিব পাৰে। আজি যিহেতু সোমবাৰ, সেইবাবে আপোনালোকে শিৱ মন্দিৰত গৈ শিৱলিংগত কেঁচা গাখীৰ বা পানী অৰ্পণ কৰক। ইয়াৰ দ্বাৰা দিনটো আজি শুভ হ'ব। আৰু লগতে আজি শিৱ মন্দিৰতে আপোনালোকে ওম নমঃ শিৱায় মন্ত্ৰটো 21 বাৰ জপ কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ দুখ চিন্তা সকলোবোৰ নাইকিয়া হ'ব। চাউল বা চেনি দুখীয়া লোকক দান কৰিলে মানসিক শান্তি বৃদ্ধি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনাৰ চন্দ্ৰ ৰাশিৰ তৃতীয় স্থানত অৱস্থান কৰিছে। জ্যোতিষ শাস্ত্ৰ অনুসৰি চন্দ্ৰৰ এই গোচৰ বৃষ ৰাশিৰ বাবে অত্যন্ত শুভ বুলি গণ্য কৰা হয়। আজি আপোনাৰ মনত উদ্যম, সাহস থাকিব, উৎসাহ দেখিবলৈ পোৱা যাব। আত্মবিশ্বাস বৃদ্ধি পোৱাৰ ফলত আজি আপুনি যিকোনো কাম হাতত ল'বলৈ আগ্ৰহী হ'ব। ভাই ভনীৰ সৈতে আৰু ওচৰ চুবুৰীয়াৰ সৈতে সুসম্পৰ্ক গঢ়ি উঠিব আৰু লগতে আপোনালোকৰ সম্পৰ্কটো মধুৰতা দেখা পাব। ঘনিষ্ঠ আত্মীয়ৰ পৰা আজি আপোনালোকে সুখবৰ আৰু সহায় লাভ কৰি আজি আনন্দিত অনুভৱ কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰচেষ্টা আজি সফল হ'ব। আপোনাৰ যোগাযোগৰ দক্ষতা আজি আনক আকৰ্ষিত কৰিব। যিসকল লোক ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেওঁলোকে আজি লাভজনক সুযোগ পাব। ছুটি ভ্ৰমণৰো যোগ আছে, যি আপোনাৰ বাবে ফলপ্ৰসূ হ'ব। আৰ্থিক দিশটো আজি ভালেই দেখা গৈছে। বকেয়া টকা বা পাবলগীয়া টকা পোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ফালৰ পৰা দিনটো ভাল। শৰীৰত শক্তি আৰু সতেজতা অনুভৱ কৰিব পাৰিব। তথাপিও ডিঙি বা কান্ধৰ সমস্যাই কিছু অসুবিধা দিব পাৰে, কাৰণ বিষৰ সমস্যা বেছি হ'লে আপোনালোকে তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰাটো ভাল হ'ব। প্ৰেমৰ সম্পৰ্ক আজি শুভই দেখা গৈছে। দাম্পত্য জীৱনত আপোনালোকৰ সুখ শান্তিয়ে বিৰাজ কৰিব আৰু প্ৰেমৰ সংগীক আজি গুৰুত্ব দিয়াটো একেবাৰে আপোনালোকে নাপাহৰিব বা একেবাৰে আপোনালোকে অৱহেলা নকৰিব। আজিৰ দিনটো আপোনালোকে অধিক মংগলময় কৰিবলৈ হ'লে কিছুমান প্ৰতিকাৰ কৰিব পাৰে। শিৱ মন্দিৰ দৰ্শন কৰক আৰু শিৱলিংগত দৈ বা চন্দন অৰ্পণ কৰক। পাৰিলে কোনো সৰু ল'ৰা ছোৱালীক বগা ৰঙৰ মিঠাই বা চকলেট উপহাৰ দিয়ক। ইয়াৰ দ্বাৰা মনত শান্তি আহিব। আৰু ওম নমঃ শিৱায় মন্ত্ৰটো 11 বাৰ জপ কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ আজিৰ দিনটো আগুৱাই যাবলৈ সাহস পাব আৰু নতুন উদ্যমো দেখা পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হৈছে ৰূপালী আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনাৰ চন্দ্ৰ ৰাশিৰ দ্বিতীয় স্থানত অৱস্থান কৰিছে। চন্দ্ৰ নিজৰ গৃহত থকাৰ বাবে আপোনাৰ ধন আৰু পৰিয়ালৰ বাবে অত্যন্ত শুভ ফলদায়ক হ'ব। আজিৰ দিনটো আৰ্থিক দিশতো ভালেই দেখা গৈছে। হঠাৎ ধন লাভৰ সম্ভাৱনা আছে বা কোনো বকেয়া টকা আদায় পোৱাৰ সম্ভাৱনাও থাকিব। পৰিয়ালৰ সদস্যৰ সৈতে সুখৰ সময় কটোৱাৰ যোগ আছে। ঘৰত কোনো মাংগলিক অনুষ্ঠান বা অতিথিৰ আগমনৰ সুবিধা দেখা গৈছে।
গতিকে ইয়াৰ দ্বাৰা আজি আপোনালোকৰ হুলস্থুলীয়া পৰিৱেশৰো সৃষ্টি হ'ব ঘৰত। আজি আপোনাৰ কথা বতৰাত মাধুৰ্য থাকিব, যাৰ দ্বাৰা আপুনি আনক সহজে প্ৰভাৱিত কৰিব পাৰিব। সামাজিক ক্ষেত্ৰত সন্মান বৃদ্ধি পোৱা দেখা গৈছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো ভাল, পঢ়া শুনাত মনোযোগ বাঢ়িব। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লাভ কৰি আজি আপোনালোকে ভৱিষ্যতৰ দিশে আগবাঢ়িব পাৰিব, যাৰ ফলত উন্নতিও দেখা পাব। স্বাস্থ্যৰ দিশত সাধাৰণতে ভালেই দেখা গৈছে, কিন্তু চকুৰ কোনো সমস্যা বা মূৰৰ বিষৰ সমস্যা সামান্য দেখা পোৱা গৈছে। খাদ্যাভ্যাসৰ প্ৰতি সতৰ্ক হৈ থাকিব আৰু ভাল ভোজনৰো যোগ আছে আজি। প্ৰেমৰ সম্পৰ্কত আজি বিশ্বাস আৰু বুজাবুজি বৃদ্ধি পাব। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্কত মধুৰতা দেখিবলৈ সক্ষম হ'ব। আজিৰ দিনটো আপোনালোকে অধিক ফলপ্ৰসূ কৰি তুলিবলৈ হ'লে বা শুভ কৰি তুলিবলৈ হ'লে আপুনি কিছুমান প্ৰতিকাৰ কৰিব পাৰে। সোমবাৰ হিচাপে শিৱ মন্দিৰত গৈ শিৱলিংগত পানী আৰু অলপ চেনি মিহলাই অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আপোনাৰ বাধা বিঘিনিবোৰ দূৰ হ'ব। আৰু মাকৰ লগত আজি আপোনালোকে অলপ সুন্দৰভাৱে চলিবলৈ চেষ্টা কৰিব। তেওঁলোকৰ পৰা আশীৰ্বাদ ল'লে আপোনালোকে আগুৱাই যাবলৈও সক্ষম হ'ব। গৰুক অলপ সেউজীয়া ঘাঁহ খাবলৈ দিয়ক। ইয়াৰ দ্বাৰা আপোনালোকৰ বাধা বিঘিনিবোৰ দূৰ হ'ব আৰু দিনটো শুভ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰেই কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজি আপোনাৰ চন্দ্ৰ নিজৰ ৰাশিত অৰ্থাৎ প্ৰথম স্থানত অৱস্থান কৰিছে। চন্দ্ৰ হৈছে কৰ্কট ৰাশিৰ অধিপতি গ্ৰহ। গতিকে নিজৰ ঘৰত চন্দ্ৰৰ অৱস্থান আপোনাৰ বাবে অত্যন্ত শুভ আৰু সুখদায়ক হ'ব। আজি আপোনাৰ দিনটো অতিকে সুন্দৰকৈ পাৰ কৰিব পাৰিব। মন প্ৰফুল্লিত হৈ থাকিব আৰু মানসিক শান্তিও লাভ কৰিব। আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু চিন্তাধাৰাৰ ইতিবাচকতা দেখা পাব। আজি আপুনি নিজৰ বাবে অলপ সময় উলিয়াব পাৰিব আৰু সাজ পোছাক বা সৌন্দৰ্যৰ প্ৰতিও আগ্ৰহী হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ প্ৰশংসা হ'ব। সহকৰ্মীৰ পৰা সহযোগ লাভ কৰিব। যিসকল লোক সৃষ্টিশীল কাম বা তৰল দ্ৰব্যৰ ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে দিনটো বিশেষ লাভজনক হ'ব। আৰ্থিক স্থিতি সবল হৈ থাকিব। আপোনাৰ সুখ স্বাচ্ছন্দ্যৰ বাবে ধন খৰচ হ'ব পাৰে, কিন্তু ই আপোনাক তৃপ্তিও দিব। স্বাস্থ্যৰ দিশত আজি আপোনাৰ ভাল স্বাস্থ্য অটুট থাকিব। দিনটো সতেজ অনুভৱ কৰিব। তথাপিও বতৰৰ পৰিৱৰ্তনৰ বাবে অলপ চৰ্দি কাহৰ সমস্যা হ'ব পাৰে, গতিকে অলপ সাৱধান হ'ব। দাম্পত্য জীৱন মধুৰ হ'ব। প্ৰেমিক প্ৰেমিকাৰ বাবে দিনটো ৰোমান্টিক হ'ব। পৰিয়ালত আজি আপোনালোকৰ ভোজনৰ আয়োজন হ'ব পাৰে আৰু সকলো পৰিয়াল আৰু ঘনিষ্ঠ আত্মীয় একেলগে গোট খাই আজিৰ দিনটো সুখী হৈ আপোনালোকে চলিব পাৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব যাতে আপোনাৰ দিনটো আৰু সৰ্বোত্তমভাৱে আপুনি কটাব পাৰে। আজি আপোনাৰ ৰাশিৰ অধিপতি চন্দ্ৰ দিন, গতিকে আজি যিহেতু সোমবাৰ সেইবাবে শিৱলিংগত কেঁচা গাখীৰ বা পানী ঢালি অভিষেক কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ উন্নতি দেখা পাব আৰু দিনবোৰ ভাল হ'ব। শিৱক বগা ফুল যেনে ধতুৰা বা আকন অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ দিনটোত আজি স্থিৰতা দেখা পাব। আৰু চন্দ্ৰৰ বীজ মন্ত্ৰ ওং চোম চমায়ে নম 11 বাৰ জপ কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ মানসিক স্থিতি ভাল হ'ব আৰু দিনটো আপোনালোকে সকলো বাধা নেওচি আগবাঢ়িব পাৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হৈছে ক্ৰীম আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰেই কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনাৰ চন্দ্ৰ আপোনাৰ ৰাশিৰ দ্বাদশ স্থানত অৱস্থান কৰিছে। জ্যোতিষ শাস্ত্ৰত দ্বাদশ চন্দ্ৰক সাধাৰণতে মিশ্ৰিত বা অলপ সতৰ্ক থাকিবলগীয়া বুলি ধৰা হয়, কিন্তু চন্দ্ৰ নিজৰ গৃহত থকাৰ বাবে ইয়াৰ অশুভ প্ৰভাৱ কম হ'ব। আজিৰ দিনটোত আপোনাৰ খৰচ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। কোনো ধৰ্মীয় কামত, চিকিৎসাত বা পৰিয়ালৰ প্ৰয়োজনত ধন ব্যয় হ'ব পাৰে। অৱশ্যে এই খৰচে আপোনাৰ ভৱিষ্যত বা মানসিকভাৱে শান্তি দিব। অপ্ৰয়োজনীয় বস্তু কিনি টকা খৰচ আজি নকৰিব। আজি মনটো অলপ অস্থিৰ বা চিন্তিত থাকিব পাৰে। নিশা টোপনি কম হোৱা বা সপোন বেছি দেখিব পাৰে। দূৰ ভ্ৰমণৰ যোগ আছে বা বিদেশৰ সৈতে জড়িত কামত সফলতা পোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত কোনো বিশেষ পৰিৱৰ্তন নহ'ব, কিন্তু কামৰ বোজা অনুভৱ হ'ব। আইনী কাম বা চৰকাৰী কামত অলপ সাৱধান হ'ব লাগিব। আজি নতুন বিনিয়োগ বা ডাঙৰ কোনো সিদ্ধান্ত লোৱাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো ভাল হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ চকুৰ সমস্যা বা ভৰিৰ বিষয়ে আমনি কৰিব পাৰে। পৰ্যাপ্ত জিৰণি ল'ব আৰু লগতে ব্যায়াম আৰু যোগাসনৰ প্ৰতিও গুৰুত্ব দিব। প্ৰেমৰ সম্পৰ্ক স্বাভাৱিক থাকিব আজি, কিন্তু সংগীক আপুনি সময় দিব নোৱাৰিলে ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। দ্বাদশ চন্দ্ৰৰ প্ৰভাৱ সন্তুলিত কৰি ৰাখিবলৈ হ'লে আৰু আজিৰ দিনটো শুভ কৰিবলৈ হ'লে আপুনি কিছু প্ৰতিকাৰ কৰিব লাগিব। আজি শিৱ মন্দিৰত পানী আৰু অলপ কলা তিল মিহলাই শিৱলিংগত অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ বাধা বিঘিনিবোৰ দূৰ হ'ব। মাকৰ সৈতে আজি আপোনালোকে অলপ
সেৱা ভাৱ ৰাখি আগবাঢ়ি যাওক আৰু আশীৰ্বাদ ল'বলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ দিনবোৰ আজি শুভ হ'ব। চৰাইক আজি চাউল খাবলৈ দিয়ক। ইয়াৰ দ্বাৰা আপোনালোকৰ ৰাহু দোষ খণ্ডন হ'ব আৰু বিভিন্ন দিশত থকা বাধাবোৰো দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 1। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক তাৰেই কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনাৰ চন্দ্ৰৰ অৱস্থান আপোনাৰ ৰাশিৰ একাদশ স্থানত কৰিছে। জ্যোতিষ শাস্ত্ৰত একাদশ স্থানক লাভৰ স্থান বুলি কোৱা হয় আৰু চন্দ্ৰ নিজৰ গৃহত থকাৰ বাবে এই দিনটো আপোনাৰ বাবে অত্যন্ত শুভ আৰু লাভদায়ক হ'ব। আজিৰ দিনটো আৰ্থিক দিশত চমৎকাৰ হ'ব। আপোনাৰ আয় বৃদ্ধি পোৱাৰ প্ৰবল সম্ভাৱনা আছে। ব্যৱসায়ত আশা কৰাতকৈ অধিক লাভ হ'ব পাৰে আৰু বকেয়া টকাৰ আদায় পোৱাৰ সম্ভাৱনা বা যোগ দেখা গৈছে। আপুনি আপোনাৰ বন্ধু বান্ধৱৰ সৈতে সময় কটোৱাৰ সুযোগ পাব। কোনো সামাজিক অনুষ্ঠানত ভাগ ল'ব পাৰে য'ত আপোনাৰ মান সন্মান বৃদ্ধি পাব। ককাই ভাই বা জ্যেষ্ঠ ব্যক্তিৰ পৰা বিশেষ সহযোগিতা আৰু মৰম পাব। কৰ্মক্ষেত্ৰত আপোনাৰ পৰিকল্পনাসমূহ সফল হ'ব। আপোনাৰ বুদ্ধি আৰু কৌশলৰ দ্বাৰা জটিল কামো সহজে সমাধান কৰিব পাৰিব। স্বাস্থ্যৰ ফালৰ পৰা দিনটো সুন্দৰ হয়। পুৰণি ৰোগৰ পৰা উপশম পাব আৰু শৰীৰত শক্তি অনুভৱ কৰিব পাৰিব। প্ৰেমিক প্ৰেমিকাৰ বাবে দিনটো আনন্দদায়ক হ'ব। বিবাহযোগ্য প্ৰাৰ্থীৰ বাবে ভাল প্ৰস্তাৱ আহিব পাৰে। গতিকে আজি আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক বা সম্পৰ্কৰ ক্ষেত্ৰত খুব সুন্দৰ পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ব। আজিৰ দিনটো আৰু অধিক মংগলময় কৰি তুলিবলৈ হ'লে আপোনালোকে শিৱ মন্দিৰত গৈ জলাভিষেক কৰক। ইয়াৰ দ্বাৰা আপোনালোকে মানসিক শান্তি পাব। গৰুক সেউজীয়া ঘাঁহ খাবলৈ দিয়ক আজি। ইয়াৰ ফলত আপোনালোকৰ যিবোৰ কামত বাধা আছিলে সেইবোৰ নাইকিয়া হ'ব। ঘৰৰ পৰা ওলোৱাৰ সময়ত জ্যেষ্ঠ সদস্যসকলৰ পৰা আশীৰ্বাদ লৈ ওলাওক। ইয়াৰ দ্বাৰা কামবোৰ আপোনাৰ শুভ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক, মংগলময় হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলে আজি চন্দ্ৰ আপোনাৰ ৰাশিৰ 10ম স্থানত অৱস্থান কৰিছে। কৰ্কট ৰাশি চন্দ্ৰৰ নিজৰ ঘৰ। গতিকে 10ম স্থানত চন্দ্ৰৰ এই অৱস্থানে আপোনাৰ কৰ্মজীৱনৰ বাবে অত্যন্ত শুভ আৰু শক্তিশালী বুলি গণ্য কৰা হ'ব। আজিৰ দিনটো আপোনাৰ বাবে কৰ্মক্ষেত্ৰত সফলতা কঢ়িয়াই আনিব পৰা দিন হ'ব। আপোনাৰ কাম কাজৰ প্ৰতি ভাল মনোভাৱ থাকিব আৰু গতিও দ্ৰুত হ'ব। ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা প্ৰশংসা পাব। নতুন চাকৰিৰ সন্ধানত থকাসকলে ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ৰ উন্নতি আৰু নতুনতাৰ পোৱাৰ যোগ আছে। সমাজত আৰু কৰ্মস্থলী আপোনাৰ প্ৰভাৱ আৰু মান সন্মান বৃদ্ধি পোৱা দেখা যাব। ৰাজহুৱা কামত জড়িত লোকসকলে আজি বিশেষ সফলতা পাব। পিতৃৰ সৈতে সম্পৰ্ক ভাল হ'ব আৰু তেওঁৰ পৰা আৰ্থিক বা মানসিক সহযোগিতা পাব। ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ থাকিব। স্বাস্থ্যৰ দিশত দিনটো ভাল। আপুনি শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী অনুভৱ কৰিব পাৰিব। কেৱল কামৰ হেঁচাত যাতে সময়মতে খোৱা বোৱা কৰিবলৈ পাহৰি নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখিব। প্ৰেমৰ সম্পৰ্ক আজি সুস্থিৰ হৈ থাকিব। ব্যস্ততাৰ মাজতো সংগীৰ বাবে আপুনি সময় উলিয়াব পাৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্কত এক ঘনিষ্ঠতাও দেখিবলৈ পোৱা যাব। আজিৰ দিনটো আপোনালোকে আৰু অধিক সফল কৰি তুলিবলৈ হ'লে কিছুমান প্ৰতিকাৰ আজি কৰিব পাৰে। সেইবোৰ হৈছে কামলৈ যোৱাৰ আগতে শিৱক স্মৰণ কৰক আৰু শিৱ মন্দিৰত কেঁচা গাখীৰ অৰ্পণ কৰক। চাউল বা চেনিৰে তৈয়াৰী খাদ্য যেনে পায়স দুখীয়া বা সৰু ল'ৰা ছোৱালীক খুৱাওক। ইয়াৰ দ্বাৰা আপোনালোকৰ গ্ৰহ দোষ খণ্ডন হ'ব। ঘৰৰ পৰা ওলাই যাওঁতে মা দেউতাৰ ভৰি চুই আশীৰ্বাদ ল'ব যাতে আপোনালোকৰ কামত কোনো ধৰণৰ বাধা নাহে আৰু আপোনালোকৰ কোনো ধৰণৰ বিপদ নাহে। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজি চন্দ্ৰ আপোনাৰ ৰাশিৰ 9ম স্থানত অৱস্থান কৰিছে। চন্দ্ৰ নিজৰ ৰাশি কৰ্কটত থকাৰ বাবে ই ভাগ্য উদয়ৰ যোগ সৃষ্টি কৰিছে যি আপোনাৰ বাবে অত্যন্ত শুভ হ'ব। আজিৰ দিনটো ভাগ্যই আপোনাৰ পূৰ্ণ সমৰ্থন দিব। যিবোৰ কাম বহুদিন ধৰি ৰৈ আছিলে সেইবোৰ আজি দৈবিক কৃপাত সম্পন্ন হোৱাৰ সম্ভাৱনাও থাকিব। ধৰ্মীয় কাম কাজ বা আধ্যাত্মিক চিন্তাত মন বহিব আজি। কোনো তীৰ্থস্থান বা মন্দিৰ দৰ্শনৰ সুযোগ পাব আপুনি। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত উন্নতিৰ যোগ আছে। আপোনাৰ সিদ্ধান্ত লোৱাৰ ক্ষমতা প্ৰখৰ হ'ব আৰু ই ভৱিষ্যতে লাভ কঢ়িয়াই আনিব। বিদেশৰ সৈতে জড়িত কাম বা উচ্চ শিক্ষাৰ বাবে চেষ্টা কৰা লোকসকল সফল হ'ব। ঘৰৰ জ্যেষ্ঠ ব্যক্তি বা পিতৃৰ পৰা বিশেষ সহযোগিতা আৰু মৰম লাভ কৰিব। সমাজত আপোনাৰ প্ৰতিষ্ঠা বৃদ্ধি পাব। আৰ্থিক দিশত দিনটো সবল দেখা গৈছে। ভাগ্যৰ বলত আপুনি হঠাতে ধন লাভৰ সম্ভাৱনাও আছে।
স্বাস্থ্যত সুন্দৰ অৱস্থান থাকিব, মনত শান্তি আৰু সন্তুষ্টি অনুভৱ কৰিব, যাৰ ফলত আপোনালোকে সুন্দৰভাৱে আজিৰ দিনটো কটাব পাৰিব। কিন্তু তথাপি স্বাস্থ্যৰ প্ৰতি অলপ সতৰ্ক হৈ চলিলে ভাল হয়। প্ৰেমৰ সম্পৰ্ক আজি গভীৰ হ'ব আৰু ইজনে সিজনৰ ভাৱনা বুজিব। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্ক আৰু অধিক ঘনিষ্ঠতাপূৰ্ণ হোৱা দেখা পাব। আৰু পিতৃ মাতৃৰ সৈতে আপোনালোকৰ সম্পৰ্ক ভাল হোৱাৰ ফলত আজি ঘৰৰ পৰিৱেশো ইতিবাচক হ'ব। আজিৰ দিনটো আপোনালোকে আৰু অধিক ভাগ্য সুদৃঢ় কৰিবলৈ হ'লে কিছুমান প্ৰতিকাৰ কৰিব পাৰে। শিৱ মন্দিৰত গৈ শিৱলিংগত কেঁচা গাখীৰ অৰ্পণ কৰক, বেলপাতৰ পানীও অৰ্পণ কৰক। লগতে ইয়াৰ দ্বাৰা আপোনালোকৰ আজি ভাগ্য উদয় হ'ব। কপালত বগা চন্দন ফুট লওক, ইয়াৰ দ্বাৰা আপোনালোকৰ দিনটো আজি শুভ হ'ব। কোনো ব্ৰাহ্মণ বা ধৰ্মীয় স্থানত চাউল দান কৰক, ইয়াৰ দ্বাৰা আপোনাৰ বাধা বিঘিনিবোৰো দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হৈছে ৰঙা আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ মংগল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ আজি আপোনাৰ চন্দ্ৰৰ ৰাশিৰ অষ্টম স্থানত অৱস্থান কৰিছে। জ্যোতিষ শাস্ত্ৰ অনুসৰি অষ্টম চন্দ্ৰক সাধাৰণতে বৰ বেছি শুভ বুলি ধৰা নহয়, সেইবাবে আজিৰ দিনটো অলপ সতৰ্ক হৈ চলাটো বাঞ্ছনীয় হ'ব। আজিৰ দিনটো আপুনি কোনো ধৰণৰ বিবাদ বা তৰ্কৰ পৰা আঁতৰি থকাটো উচিত হ'ব। সৰু কথাত খং উঠিব পাৰে, গতিকে নিজৰ মেজাজ নিয়ন্ত্ৰণত ৰাখক। গাড়ী মটৰ চলোৱাত বা যাত্ৰা কৰাত বিশেষ সাৱধানতা অৱলম্বন কৰিব। স্বাস্থ্যৰ প্ৰতি আজি বিশেষ যত্ন ল'ব লাগিব। পেটৰ সমস্যা, বদহজম বা বুকুৰ সামান্য বিষে আপোনাক আমনি কৰিব পাৰে। বাহিৰৰ খাদ্য নোখোৱাটোৱে ভাল হ'ব। কৰ্মক্ষেত্ৰত কামৰ হেঁচা থাকিব আৰু সহকৰ্মীৰ সৈতে সামান্য মতভেদ হ'ব পাৰে। ব্যৱসায়ত নতুন বিনিয়োগ কৰাৰ বাবে আজি দিনটো উপযুক্ত নহয়। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলগীয়া থাকিলে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লৈহে ল'বলৈ চেষ্টা কৰিব। আৰ্থিক দিশত হঠাতে কিছু অপ্ৰত্যাশিত খৰচ আহিব পাৰে। টকা পইচাৰ লেনদেনত সাৱধান হ'ব। কাৰোবাক ধাৰ দিয়াৰ পৰা আজি বিৰত থাকিব। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যক লৈ আজি চিন্তা বাঢ়িব পাৰে। দাম্পত্য জীৱনত সংগীৰ কথা মানি চলিলে আজি শান্তি অটুট থাকিব। ইয়াৰ দ্বাৰা আপোনালোকে মানসিক শান্তিও পাব। অষ্টম চন্দ্ৰৰ অশুভ প্ৰভাৱ নোহোৱা কৰিবলৈ হ'লে আৰু দিনটো সুকলমে পাৰ কৰিবলৈ হ'লে আজি কিছু প্ৰতিকাৰ কৰিব পাৰে। আজি যিহেতু সোমবাৰ, গতিকে শিৱ মন্দিৰত গৈ জলাভিষেক কৰক আৰু লগতে মহামৃত্যুঞ্জয় মন্ত্ৰ 11 বাৰ জপ কৰক শিৱ মন্দিৰতে। ইয়াৰ দ্বাৰা আপোনাৰ দিনটো আজি সুকলমে পাৰ হ'ব। শিৱলিংগত অলপ কলা তিল আৰু কেঁচা গাখীৰ অৰ্পণ কৰিলে আজি আপোনাৰ ভাগ্য উদয় হ'ব। পাৰিলে কোনো দৰিদ্ৰ লোকক চাউল বা গাখীৰ দান কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনাৰ চন্দ্ৰৰ ৰাশিৰ সপ্তম স্থানত অৱস্থান কৰিছে। সপ্তম চন্দ্ৰ বিবাহ, অংশীদাৰী, ব্যৱসায় আৰু জীৱনসংগীৰ স্থান। চন্দ্ৰ নিজৰ ঘৰত থকাৰ বাবে আজিৰ দিনটো আপোনাৰ বাবে অতি উত্তম বুলিও গণ্য কৰা হ'ব। আজিৰ দিনটো বিবাহিত লোকসকলৰ বাবে অত্যন্ত সুখদায়ক হ'ব। স্বামী স্ত্ৰীৰ মাজত থকা পুৰণি ভুল বুজাবুজিবোৰ দূৰ হ'ব আৰু প্ৰেম বৃদ্ধি পাব। জীৱনসংগীৰ পৰা কোনো বিশেষ উপহাৰ বা সুখবৰ পাব। প্ৰেমিক প্ৰেমিকাৰ বাবে দিনটো ৰোমান্টিক হ'ব। যিসকল লোকে অংশীদাৰিত্ব ব্যৱসায় কৰে তেওঁলোকৰ বাবে বৰ বেছি ভাল দিন আজি। ব্যৱসায়ত নতুন চুক্তি বা লাভৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত আপোনাৰ ব্যক্তিত্বই সকলোকে আকৰ্ষিত কৰিব। সমাজত আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। ছুটি ভ্ৰমণৰ বাবে পৰিকল্পনা কৰিব পাৰে, যিয়ে আপোনাক মানসিক শান্তি দিব। স্বাস্থ্যৰ ফালৰ পৰাও দিনটো ভাল। মানসিক চাপ কম থাকিব আৰু মন প্ৰফুল্লিত হৈ থাকিব। কেৱল বতৰৰ পৰিৱৰ্তনৰ প্ৰতি অলপ সচেতন হৈ থাকিলে আজিৰ দিনটো আপোনালোকৰ বাবে ভাল হ'ব। দৈনন্দিন ব্যৱসায়ৰ পৰা আৰ্থিক লাভ হোৱাৰ সম্ভাৱনা আছে। টকা পইচাৰ লেনদেন আজি আপোনালোকে নকৰাটোৱে ভাল হ'ব। আজিৰ দিনটো আপোনালোকে আৰু অধিক সফল আৰু আনন্দময় কৰি তুলিবলৈ হ'লে কিছুমান প্ৰতিকাৰ কৰিব পাৰে। আজি যিহেতু সোমবাৰ, গতিকে শিৱ মন্দিৰত গৈ আপোনালোকে শিৱলিংগত ফুল আৰু পানী অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ বাধাবোৰ দূৰ হ'ব। জীৱনসংগীক সন্মান কৰক আৰু তেওঁক কোনো বগা ৰঙৰ বস্তু উপহাৰ দিয়ক। ইয়াৰ দ্বাৰা আপোনালোকৰ ভাল পৰিৱৰ্তন দেখা পাব। আৰু ওম নমঃ শিৱায় মন্ত্ৰটো আজিৰ দিনত 21 বাৰ জপ কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ সকলোবোৰ বাধা বিঘিনি দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হৈছে নীলা আৰু শুভ সংখ্যা হ'ব 8। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনাৰ চন্দ্ৰ আপোনাৰ ৰাশিৰ ষষ্ঠ স্থানত অৱস্থান কৰিছে। ষষ্ঠ চন্দ্ৰক জ্যোতিষ শাস্ত্ৰত ৰোগ, ঋণ আৰু শত্ৰু স্থান বুলি কোৱা হয়। চন্দ্ৰ নিজৰ গৃহত থকাৰ বাবে ই আপোনাৰ সমস্যাৰ বিৰুদ্ধে যুঁজিবলৈ শক্তি দিব।
কিন্তু অলপ সতৰ্কতাৰো প্ৰয়োজনীয়তা থাকিব। আজি আপুনি স্বাস্থ্যৰ প্ৰতি অলপ বেছি সচেতন হোৱা উচিত হ'ব। বতৰৰ পৰিৱৰ্তনজনিত সমস্যা যেনে চৰ্দি, কাহ, পেটৰ বিষৰ সমস্যাই আজি আপোনাক আমনি কৰিব পাৰে। আজি আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু বাহিৰা খাদ্য পৰিহাৰ কৰি চলিবলৈ যত্ন কৰিব। আজিৰ দিনটোত আপোনাৰ গোপন শত্ৰু বা বিৰোধীসকল পৰাজিত হ'ব। যদি আপুনি কোনো আইনী যুঁজ বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছিলে, তেনেহ'লে সফলতা পোৱাৰ যোগ আছে। কৰ্মক্ষেত্ৰত আপুনি ব্যস্ত থাকিব, কামৰ হেঁচা বাঢ়িব, কিন্তু আপোনাৰ পৰিশ্ৰম অথলে নাযায়। সহকৰ্মীৰ সৈতে অকাৰণতে তৰ্কত লিপ্ত নহ'ব। হঠাৎ কিছু অপ্ৰয়োজনীয় খৰচ আজি আহি পৰিব পাৰে। আজি আপোনাৰ ধাৰ দিয়াৰ পৰা বিৰত থাকিব, কিয়নো সেই টকা ঘূৰাই পোৱাত কিছু অসুবিধা হ'ব পাৰে। মোমায়েকৰ ঘৰৰ ফালৰ পৰা কোনো খবৰ আহিলে আজি আপোনালোকৰ আনন্দ অনুভৱ কৰিব আৰু পৰিয়ালতো আপোনালোকে সকলোৰে সৈতে মিলিজুলি থাকিবলৈ সক্ষম হ'ব। আজিৰ দিনটো আপোনালোকে হস্তচন্দ্ৰৰ প্ৰভাৱ শুভ কৰিবলৈ হ'লে আৰু সুস্বাস্থ্য বজাই ৰাখিবলৈ হ'লে কিছুমান প্ৰতিকাৰ কৰিব পাৰে। আজি শিৱ মন্দিৰত গৈ শিৱলিংগত কেঁচা গাখীৰ আৰু পানী মিহলাই অভিষেক কৰক। শিৱ মন্ত্ৰ ওম নমঃ শিৱায় বা মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰক। ইয়াৰ দ্বাৰা মনত শান্তি আহিব আৰু চৰাই চিৰিকটিক আপুনি আজি খাদ্য খাবলৈ দিয়ক। ইয়াৰ দ্বাৰা আপোনালোকৰ ৰাহু দোষ খণ্ডন হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হৈছে বগা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ চন্দ্ৰ আজি আপোনাৰ ৰাশিৰ পঞ্চম স্থানত অৱস্থান কৰিছে। পঞ্চম স্থান হৈছে শিক্ষা, প্ৰেম, সন্তান আৰু বুদ্ধিমত্তাৰ স্থান। চন্দ্ৰ নিজৰ গৃহত থকাৰ বাবে এই স্থান আপোনাৰ বাবে অত্যন্ত বলৱান আৰু সুখদায়ক হ'ব আৰু শুভ ফলদায়কো হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো অতিশয় শুভ হ'ব। পঢ়া শুনাত মনোযোগ বাঢ়িব আৰু পৰীক্ষাত ভাল ফল পোৱাৰ যোগ আছে। যিসকল লোক লেখা মেলা, কলা সংস্কৃতি বা সৃষ্টিশীল কামৰ সৈতে জড়িত, তেওঁলোকে আজি বিশেষ সফলতা আৰু সন্মান লাভ কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কত নতুনত্ব আহিব আৰু সম্পৰ্ক ভাল হ'ব। আপোনাৰ আৱেগ আৰু মৰমে সংগীক আপোনাৰ আপ্লুত কৰিব। সন্তানৰ ফালৰ পৰা কোনো সুখ খবৰে আজি আপোনালোকৰ সকলোকে আনন্দ দিব। আৰ্থিক দিশত হঠাৎ আজি লাভৰ যোগ আছে। শ্বেয়াৰ বজাৰৰ পৰা পূৰ্বৰ বিনিয়োগৰ পৰা ধন লাভ হ'ব পাৰে। আপোনাৰ বুদ্ধিমত্তাৰ দ্বাৰা ব্যৱসায়ত নতুন পথ মুকলি হ'ব। আজি আপোনাৰ মন খুব প্ৰসন্ন আৰু শান্ত থাকিব। আধ্যাত্মিক চিন্তা চৰ্চাৰ প্ৰতি আগ্ৰহ বাঢ়িব। স্বাস্থ্য সাধাৰণতে ভালেই দেখা গৈছে। পেটৰ সমস্যা বা গেষ্ট্ৰিকৰ সমস্যাত কিছু অসুবিধা পাব পাৰে, গতিকে খোৱা বোৱাত অলপ সংযমতা বজাই ৰাখিব। আজিৰ দিনটো আৰু অধিক শুভ কৰিবলৈ হ'লে আজি আপুনি কিছুমান প্ৰতিকাৰ কৰিব পাৰে। আজি যিহেতু সোমবাৰ, গতিকে শিৱ মন্দিৰত গৈ শিৱলিংগত কেঁচা গাখীৰ অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ আজি ভাগ্য উদয় হ'ব। শিক্ষাৰ বাবে শুভ দিন হোৱাৰ বাবে কোনো দৰিদ্ৰ ছাত্ৰক আজি পঢ়া বস্তু দান কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ বাধা বিঘিনি দূৰ হ'ব। মনৰ একাগ্ৰতা বৃদ্ধিৰ বাবে ধ্যান কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, আনন্দময় হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, তেনেহ'লে ভিডিঅ'টো বন্ধুবৰ্গ আৰু পৰিয়ালৰ মাজলৈ আগবঢ়াই দিবলৈ নাপাহৰিব।